গাই চাক প্রথমতে আজি লাগাল পাই এনেকুৱা ভাগ্য বালে চাক না ভাই এই ঠাণ্ডা পালো আৰু বাকী গোটেইখিনিতে আমি ষ্টাৰ্ট কৰি আছো মানে আপোনালোকে চাই থাকিব তো যিয়ে নহওক হল হল আৰু ইংলিছ এতিয়া মেইন কথাটো হ'ল ভাই জীৱনত বহুত বিজনেছ কৰিলোঁ চবতে ফ্লপ মাৰি আছো কিন্তু আজিলৈকে আগবাঢ়িব পৰা নাই গাড়ী কিনিলোঁ গাড়ী কিনি বেচলোঁ সাকচেছফুল হ'ব নোৱাৰিলোঁ গতিকে এতিয়া আজিকালি সেইগিলা বিজনেছ মাথা মাৰি লাভ নাই এতিয়া নতুন যিটো বিজনেছ চলি আছে আমাৰ অসমত সেই বিজনেছটো তুমি কৰা সেই বিজনেছটো হ'ল ভণ্ড প্ৰভু বা ভণ্ড বাবা হৈ যোৱা এটা আজিকালি ভাই অমুকে এই বৰ্তমান যি নিউজত আছে সি কিমান পইচা কামাইছে দেখা নাই ভণ্ড বাবা হয় তোমাৰ কষ্ট তুমি এটাই কাম কৰিব লাগিব ভৰিখন মেলি দিব লাগিব মানে সেয়া কৰি পইচা দি যাব পাই কৰিব না সেইগিলা কৰি যোৱা তুমি দুনিয়াৰ পইচা বহি বহি তুমি কামাই থাকা এই গাড়ী চলাই তুমি ৰ'দত থাকি কি হ'ব আজিকালি বৰ্তমান সেইটো হেৰি কৰি পেলাই মানুহ লাখ লাখ টকা কামাই আছে ভণ্ড কথা হয় কথাটো সেই কৰা তুমি আৰু আমাৰ মানুহৰ এটা ভুল আছে কিন্তু মোৰো ভুল আছে আমি মাইপিটি সেৱা নকৰোঁ য'ত নেকি এটা আমি বেলেগ মানুহক ভৰি ধোৱা পানীখিনিও আমি খাওঁ কিমান মানুহ কিমান বুৰ্বক হ'ব পাৰে ভাবক এটা কথা আমাৰ অসমত কিমান বুৰ্বক মানুহ আছে যিবিলাকে এই এজন মানে চকল ভগৱানক মানে ভগৱানৰ কি হ'ল ভগৱান সেই তাকতো দেখিলি চাৰ্জ ফটো আৰু ভগৱানক পূজা কৰি আছে আৰু তুমি কথা শুনিলে তাক ভগৱান পায় নেকি তাৰ কথা শুনিলে ভগৱানৰ দৰে লাগে নেকি তাক ভক্তি আহে নেকি ভিতৰৰ পৰাই আৰু চোৱা আমি জীৱনত আজিলৈকে ভগৱানক দেখা পাইছোঁ নেকি মানে বুৰ্বকৰ সীমা নাই আমাৰ অসমত আমি এটা বিশ্বাসত আমি সেৱা কৰোঁ মূৰ্তিটো সেৱা কৰোঁ আমি গাছডালক সেৱা কৰোঁ আমি কিন্তু কাৰো নাম মেনশ্যন কৰা নাই গতিকে কোনো আমাক আকৌ দায় দিব নোৱাৰে আমি নাম মেনশ্যন নকৰাকৈ কথাখিনি কৈ আছোঁ কোনো যাতে আকৌ আমাৰ ওপৰত একশ্যন ল'ব নোৱাৰে কাৰণ নাম ভাই মেনশ্যন কৰা নাই কাৰো নাম নকৰাকৈ কৈ আছোঁ সেই কথা আৰু চাওক ভাই আমাৰ টকাইদি BMW গাড়ী কিনছি অডি গাড়ী কিনছি কৰি ক'ত গেছি বাহিৰতত ফুৰবা গেছি এনা হ'লেও কিছুমান মানুহ কেনে হয় জোতা পিন্ধবা নাপায় চেণ্ডেল পিন্ধবা নাপায় বাহিৰত গেলি জোতা পিন্ধে বা মেইন কথা হ'ল তাক দুখ দিলে নাই তাকো সি বেপাৰটো মানুহে তাক দিছি সুযোগটো দিছি সি বেপাৰ চলাই আছে ভাই গতিকে তাক কৈ লাভ নাই মেইন দুখ হৈছে আমাৰ সমাজৰ এই যিবিলাক অন্ধভক্ত আছে সেন্দৰ কাৰণে সেই বিজনেছটো চলাই থাকি আছে গতিকে সেইগিলাক মানে কি ক'বা আৰু এনে চকু থাকিও কণা আছে বহুত মানুহ হয় গতিকে চাওক আমাৰ চৰিত্ৰ দেখা নাপায় আমাৰ মানুহৰ অসমীয়া মানুহৰ সঁচা কৰি ভূপেন হাজৰিকাই যিগিলা কথা কৈ গৈছিল অসম ৰহতলৈ যাই আছে যেগলৈ কিন্তু হয়তো আমি এই মুহূৰ্তলৈকে ভাবিছোঁ নাই নহয় কিন্তু এইগিলা বিশ্বাস কৰিব নালাগে আজিকালি সেইদিন এতিয়া কলিৰ যুগ কলিৰ শেষ ধ্বংস হৈ আছে মানুহে আৰু মানুহক উগ্ৰ হৈ সেৱা কৰা দিন আছে নেকি সেৱা কৰক ভগৱানক সেৱা কৰক তুমি কি ক'বা এতিয়া মই কি ক'ম এতিয়া ইনকে পইচা চবে লুটি আছে আমি লুটিব লাগছে নেকি অলপ লুটিয়া পাৰা যাব কিন্তু আমিও এনেকুৱা ভণ্ডাব পাব লাগিব সেইটো বন্ধ কৰাটো আমিও হওঁ নেকি হয়তো ভাল আছিল সহজ কাম আৰু পইচা বহুত এইটো এই তোৰ অলপ নলেজ আছে মই অলপ ক'ব পাৰা তাৰমানে টকা বহুত আছে ন টকা বহুত কাৰণ আমিও নাই তোমাৰ জেগাত বহি থকা ভৰিখন আগে দিয়ে মানুহ 500 টকা দিব সেৱা কৰা প্ৰতি প্ৰেক্টিছ কৰোঁ নেকি ধেমালি নেকি আমি প্ৰেক্টিছ কেনেকুৱা কৰোঁ পইচা নেকি তুমি ৰ'দত ঘূৰি ঘূৰি 500 টকা পাইছা নে কাম পাব এনা দুটা কাবা তাকে 10 টকা এটা দিছোন নেদে এইটো না দিব তুমি ধুতি কাপোৰ পিন্ধি কিবা মোক পিন্ধি বন্ধ হ'ব বহি যাছোঁ লাখ লাখ টকা কথা কাষত আহি যাব আচৰিত কিন্তু এনা যদি তাক হাত বাধা সি নেদে গতিকে আমাৰ মানুহ আজিকালি ইমান বুৰ্বক আৰু বুৰ্বক হৈ থাকিব যেতিয়া মনৰ পেৰা এইগিলা দলি নেফেলাই সদায় বুৰ্বকেই হৈ থাকিব নে নহয় কি বহুতে কিবা হিপনটাইজ কৰিছে নেকি এনে হিপনটাইজ কৰা বুলি কৈছে এনাই হ'ব কিবা বন্ধু বাবাতো এয়াৰপৰ্টক লগি আহিছি আমি নাম কওঁ না আগতো নাম নকওঁ কৈছে কিনিছে আৰে ভাই হাজাৰ হাজাৰ মানুহ তালৈ ৰখি আছে কি এটা এই ভগৱান নেকি আৰু যদি সঁচা কৰি ভগৱান হয় ভগৱানে কি সিদিনাই নিউজত কৈছে কি এই ভণ্ড বাবাৰ কথা যে কিছুমান জেগাত যে জানা জেগাত সেনেকুৱা কাপোৰ পিন্ধিব লাগে যদি সি সঁচাকৈ তাৰ ভগৱান আছে গাত জোতাটো নিপিন্ধিবও পাৰে লং পেণ্টটো নিপিন্ধিলেও হয় যদি তাৰ সি জোতা পিন্ধে আৰু কিবা বেলেগ কাপোৰ পিন্ধে সেইগিলাক লৈ মাতিব লগা নাই কিন্তু মোৰ এটা কথা তাৰ কথা শুনিলে ভগৱান লাগে নেকি তাৰ মিথিন চক্ৰৱৰ্তী নালাগে ভাষণ শুনিলে শক্তি কাপোৰ নালাগে হা একজেক্টলি ভাই পুৰা মিথুন নাপায় আৰু আপোনালোকে কওকচোন যিটো মানুহৰ গাত ভগৱান লাগি থাকে আল্লাহ লাগি থাকে সেই মানুহটোত ঠাণ্ডা লাগে নেকি ঠাণ্ডা লাগে কাবাৰ ঠাণ্ডা লাগে ভগৱানৰ জোতা পিন্ধে নেকি দেউতা বতা জোতা পিন্ধে ভগৱানে কামত লৈ তাৰ দ্বাৰা ভণ্ড বাবা তাৰ ক্ষেত্ৰত ইমান সময় খৰচ কৰিব লাভ নাই আমি যেখানে কৈছোঁ মানে তাতকৈ বেছি সময় তাক দিব নোৱাৰি তাতকৈ বেছি সময় দিবানে হয় এই ভণ্ড বাবাৰ এৰি দিয়ক আপোনালোকে এতিয়া